নমস্কাৰ আপুনি পিএম কিষাণৰ যদি ইকেৱাইচি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি যেটো পিএম কিষাণৰ ইকেৱাইচি হয় সেইটো আপুনি কৰাই ল'ব পাৰিব। অসমৰ পিএম কিষাণৰ পৰৱৰ্তী কিস্তি অহাকালি অৰ্থাৎ 24 জুন 2025ত আহিব বুলি এতিয়ালৈকে চৰকাৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, কিন্তু সোশ্যাল মিডিয়াত কিছুমান প্ৰকাশ কৰা হৈছে যে 24 জুন 2025 অৰ্থাৎ অহাকালি একাউণ্টত যেটো পিএম কিষাণৰ এমাউণ্ট হয় সেইটো আহিব বুলি ঘোষণা কৰা হৈছে, কিন্তু আনুষ্ঠানিকভাৱে এতিয়ালৈকে চৰকাৰৰ দ্বাৰা কোনো ঘোষণা কৰা হোৱা নাই। আপোনালোকক জনাব লাগিব যে পিএম কিষাণৰ যেটো সন্মান নিধি যোজনাৰ অধীনত প্ৰতি বছৰে কৃষকক 6000 টকা আৰ্থিক সহায় প্ৰদান কৰা হয়, যি তিনিটা সন্মানৰ দ্বাৰা কিস্তিত 2000 টকাকৈ দিয়া হয়। এই কিস্তিসমূহ সাধাৰণতে এপ্ৰিল, জুলাই, আগষ্ট, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আহে। এতিয়া জানো আহক আপুনি OTPৰ যোগেদি আপোনাৰ মোবাইলৰ পৰা ইকেৱাইচিটো কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকৰ মোবাইলৰ যেটো গুগল ক্ৰম তাত আপুনি পিএম কিষাণ ইকেৱাইচি বুলি টাইপ কৰি দিব। তাৰপিছত সাৰ্চ কৰিব, যেটো প্ৰথম লিংক দেখা পাইছে পিএম কিষাণ ইকেৱাইচি তাত এবাৰ ক্লিক কৰি দিব। তাৰপিছত আহিব নেক্সট আপোনাৰ যেটো আধাৰ কাৰ্ড হয়, যেটো দি আপুনি এপ্লাই কৰিছিলে সেই আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ হয় সেই নাম্বাৰটো আপুনি শুদ্ধকৈ এবাৰ ভৰাই দিব। তাৰপিছত ভৰাই দিয়া হোৱাৰ পিছত আপোনাৰ যেটো সাৰ্চ বুটাম দেখিছে তাত ক্লিক কৰি দিব। যদি আপোনাৰ পিএম কিষাণৰ যদি ইকেৱাইচি অলৰেডি হৈ থাকে তেতিয়া আপোনাৰ ইকেৱাইচি অলৰেডি ডান বুলি আহিব। যদি আপোনালোকৰ ইকেৱাইচি এতিয়ালৈকে হোৱা নাই তেতিয়াহ'লে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো দিলে আপোনাৰ মোবাইলৰ যোগেদি যেটো ইকেৱাইচি হয় সেইটো আপোনাৰ ভেৰিফাই হৈ যাব। আপোনাৰো যদি ইকেৱাইচি অলৰেডি ডান হৈ আছে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো এতিয়ালৈ এৰিছোঁ, বাই।